সবেনে করছে ফোন কর সবেনে করছে কই লাগা দিছে গাঁৱৰ মানুহ এনে হে মই ভিডিঅ' কৰি আছো একো খাতিৰ নকৰো কাকো খাতিৰ নকৰো লাগিন মোক লৈ যা ধৰি লৈ যাওক মোক লাইন ধৰি লৈ যাওক কিবা ভুল কৰিছো ধৰি লৈ যাওক আমি ৰাজি আছো ছাৰ ছাৰ হ'ব ভিডিঅ' কৰ মারবা লাগে কিয় কি ভুল করছ আমি এটা আইছি হয় সেইটো আইছি হয় একো বুজি পোৱা নাই আহি পেলাই ডাইৰেক্ট ধাক্কা দিছে আইছি মোক ডাইৰেক্ট ধাক্কা দিছে এইটো আইছি হয় মোক ডাইৰেক্ট ধাক্কা দিছে আইছি কোনো কথা বুজি পোৱা নাই কোনো কথা জানা নাই মোক ডাইৰেক্ট ধাক্কা দিছে হা মোক পৰে ধাক্কা দিছে মোক ধাক্কা দিছে ধাক্কা দিছে মানুহক মাৰিছে আমি এটা খাব আহিছো সব দিব নাই কৈ থাকক হ'ব হ'ব এতিয়া আমাৰ কাহিতেমা গাঁও আৰু পথাৰৰ মানুহখিনি আৰু বা অক্সিগুৰি আমাৰ জাতিগাখুৰা মানুহখিনি আহি ইয়াতে অলপ মানে নতুন বছৰৰ খানা পিনা খোৱাৰ কাৰণে আয়োজন কৰিছে গোটেই মানুহখিনি আহিছিলে অহাৰ পিছত এতিয়া কাহিতেমা বিট অফিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দুটামান ল'ৰাই আহি মানে তেওঁলোকে অলপ খাই দি আহিছে নিচাৰ হেৰিত এতিয়া ধৰক এই আউটপোষ্টটোৰ পৰা আহিন মানে ফটো এই ল'ৰা ছোৱালীবোৰ আহি আছে ছোৱালীবোৰৰ ফটো লৈ আছে কিবা লৈ আছে তেতিয়া মই ক'লো কি আপোনালোকৰ ফটোটো কিয় মাৰি আছে আপোনালোকৰতো ফটো মাৰা ডিউটি নহয় ফটোটো কিয় মাৰি আহিছে সেই ফটোটো মাৰি থকা বুলি কোৱাৰ লগে বাপৰে তেওঁলোকে দমত নামি আহি গুলি কৰি দিম বুলি কয় ইয়াতে এৰি দিম বুলি কয় এইটো মানে পুৰা আপটো লৈ আহি ওলাল মই তেতিয়া ক'লো কি চাওক আপোনালোকে গুলি কৰিব পাৰে কিন্তু কথাটোতো আপোনালোকে ফটো কিয় মাৰি আছে সেইটো মানুহ কিটো সমস্যা হৈছে সেইটো নিজৰ মাটিত নিজে খাই আছে তাতে আপোনালোকে কিয় ডিষ্টাৰ্ব দি আছে নহয় 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 এইটো আমাৰ একদম হেৰি ৰাইজৰ পাব্লিকৰ মানে মাটি এইখিনি হ'লে হেৰি ম্যাদী পাত্তা মাটি হা তে চাওক এতিয়া এই লাইন বাউণ্ডাৰী আছে এইটো কিন্তু তেওঁলোকেও আছে আমাৰ লাইন বাউণ্ডাৰী বাহিৰতে আছে তেওঁলোকে কিন্তু ভিতৰত যোৱা নাই কিন্তু যেকেইটা আমাৰ হেৰি কাহিতেমাৰ ভিতৰৰ পৰা আহিছে ফৰেষ্ট গাৰ্ড একেটা তেওঁলোকেও কিন্তু আমাৰ বাহিৰতে আছিল এতিয়া তেওঁলোকে আহি মানে কথা নাই বাৰ্তা নাই আমাৰ ল'ৰাখিনিৰ লগত অলপ তৰ্ক বিতৰ্ক কৰলাক তাৰপিছত তেওঁলোকে এইবাৰ ক'ল কি দুটা মেইন লোকেল চলিও আছেতো তাত ল'ৰা আছে কাহিতেমা বিট অফিচত এতিয়া তেওঁলোকে এতিয়া ফোন কৰি কৈ দিল লাভদাংগুৰি আউটপোষ্টক আই চি ছাৰে আহি সোধ নাই পোছ নাই মানে এই আহি ইয়াত মাৰপিট কৰা আৰম্ভ কৰি দিলে এতিয়া আই চি ছাৰক মই ক'লো ছাৰ এইটো আপুনি মাৰপিট নকৰিব আজি 1 তাৰিখৰ দিনা খানাটো খাব দিয়ক ভালকে কি হৈছে কথাটো এইটো আপোনালোকে গম পোৱা নাই এতিয়া এইটো এইবাৰ আই চি ছাৰে ক'ল কি তই কি মুৰব্বী নেকি এই এনেহেন এটা অভদ্ৰ আচৰণ কৰি গৈছে আই চি ছাৰে এই ল'ৰা এটা মানে ক'ল কি এই ল'ৰাটোকে এতিয়া কৈছে কি তই কোন ক্লাছত পঢ়া বোলো হাই ছেকেণ্ডেৰীত তই ভেৰিফিকেশ্যন আহক ৰ তোক বাজাই আছো বেন এই এনেহেন ব্যৱহাৰটোত অলপ ভাল লগা নাই তে সেইকাৰণে আমি ভাবোঁ কি মুখ্যমন্ত্ৰী ছাৰে কৈছে কি বা আৰক্ষী প্ৰধানজনে কৈছে কি আমি জনতাৰ হকে ৰাইজৰ হকে আমি আছো কিন্তু তেওঁলোকে কি নাই সেনকে আছে এতিয়া সোধ নাই পোছ নাই আহি ধাপ ধুপ মাৰপিট কৰিছে এতিয়া 7-8জন মান ল'ৰাক মাৰিছে এতিয়া যোৱাকালি তেওঁলোকে এতিয়া বেংগলোৰ যাব কেৰেলা যাব দুটামান তামিলনাডু যাব এতিয়া তেওঁলোকেও নতুন বছৰৰ খানা এটা খাই যাব কিন্তু এতিয়া 2025টো পুলিচৰ মানে ঠেলা গোটা মাৰপিট খাই যাবলগীয়া হৈছে এটা ভাল লগা নাই এই কথাটোত সচেতন ব্যক্তি দুটামান মানুহ সুধিলো তেওঁলোকে ক'ল কি এইটো কথাটো বৰ অপৰাধ হৈছে এতিয়া ছাৰে কি নাজানে নেকি বোলো ছাৰে আকৌ সোধা পোছা কৰাই নাযায় মাৰপিটহে কৰিছে সেই কথাটো অলপ বৰ দুৰ্ভাগ্যজনক হৈছে আৰু যেকেইটা আপোনাৰ কাহিতেমা বিট অফিচত তেওঁলোকে নিজৰ সীমাখিনিয়ে নাজানে কোনটোক লাগি আমাৰ ডিউটি পৰে কিন্তু তেওঁলোকে আহি মানে কাজিয়া খোলা লুগাই মেথেন এতিয়া মাৰপিটখিনি লুগাই মেথেন এতিয়া তেওঁলোকে পলাইছে কিন্তু এইটো বৰ বেছি শুভ লক্ষণ নহয় কাৰণ কি তেওঁলোকে এইখিনি জাতিগাখুৰা মানুহখিনিৰ লগত চলি পিনি থাকিব লাগিব এতিয়া বিভিন্ন ধৰণৰ এতিয়া মানে খেতি খাম্বা কৰি খোৱা মানুহ এইখিনি বছৰৰ এটা নতুন বছৰৰ খানা এটা খাৱাৰ কাৰণে আহিছে
সেইখিনি সম্পৰ্কত এতিয়া তেওঁলোকে এতিয়া মাৰপিট কৰিছে এই নতুন বছৰটোত কেনেহেন লাগিব আপুনি কওকচোন DSP SP ছাৰৰ লগত আহ্বান জনাওঁ আমাৰ সাধাৰণ মানুহখিনিৰ কথা ভাবক অকল প্ৰশাসনে খালি ড্ৰেছযোৰ পিন্ধি আহিলেতো একদম হেৰি হ'ব নালাগে মানে উগ্ৰ হৈ আহিব নালাগে কাৰণ কি কথাটো কাকো সোধা পোছা কৰা নাই কিহৰ হৈছে কিন্তু আৰম্ভ চাওকচোন আপুনি এই চৌকাবোৰ দেখা পাব এতিয়া যোৱাকালি খানা বনোৱা এইটো নিজৰ বাউণ্ডাৰীৰ ভিতৰত এইটো খেতি লাগি আছে বেঙেনা চেঙেনা কিবা কিবি খেতি এই নিজৰ বাউণ্ডাৰীৰ ভিতৰত ইয়াত আহি মাৰপিট কৰিছে এতিয়া ভাল লগা নাই শুনি সেইটো কথাত এতিয়া মুখ্যমন্ত্ৰী ছাৰক আহ্বান জনাইছো মামাক এতিয়া কাৰণ কি এই সম্পৰ্কে জানো অলপ আৰক্ষী হেৰি তদন্ত কৰে দিনৰ ঠিক 2মান বজাত আমি ইয়াত ৰাতিপুৱাৰ ভাগৰ পৰাই মানে কিছু মানুহে ইয়াত খানা খাই আছিল তাৰপিছত আমি 2মান বজাত আহিলোঁ আহি পিকনিক খাবলৈ আহিলোঁ আহি দেখিলোঁ ইয়াত মানে অলপমান মানে ফৰেষ্টৰ মানুহখিনি অলপ উপদ্ৰৱ কৰি আছে কি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেইজনমান ব্যক্তি আছিল 6-7জন মান তেওঁলোক ইয়াত মানে চিকিউৰিটি হিচাপত আমাৰ আছিলে লাইন বাউণ্ডাৰীত কিন্তু আমি ইয়াত খানা খাই থকা অৱস্থাত তেওঁলোকে আহি আমাক কাহিতমা বিতৰ মই এজনৰ নামেই জানো তেওঁৰ নাম হৈছে সবেন অৰ্থাৎ অনল নাথ আৰু মানৱ নাম তেওঁৰ 3টা নাম তেওঁৰ আমি জানাত আৰু কি তেওঁলোক আৰু তেওঁৰ লগত কিছু তেওঁৰ লগৰী আছিল তেওঁলোকে আহি মদ পানী খাই কিনে মানে উপদ্ৰৱ কৰি আছে কাৰণ আমি আমাৰ নিজৰ জাগাত আমি খানা খাই আছো আমি তেওঁলোকৰ যি বাউণ্ডাৰী আছে বাউণ্ডাৰীত আমি প্ৰৱেশ কৰা নাই ইতিমধ্যে আমাৰ বাউণ্ডাৰীত খানা খাই থকা অৱস্থাত তেওঁলোকে আমাক মানে কি ওপৰ জপৰি মানে কিছু কথা কৈ আছে কথা কৈ থকা তেওঁলোকৰ লগত অলপমান মানে যুক্তি সংঘৰ্ষ হৈ আছে হৈ থকাতে তেওঁলোকে এইবাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিকেইজন কৰ্মচাৰী আছিল সেইকেইজনে লাভদাংগুৰি আউটপোষ্টৰ যি পুলিচ বাহিনীক মাতি দিছে মাতি অহাৰ পিছত তেওঁলোকে খুট নাই পুচ নাই জধাই মদাই আহি মানুহখিনিক কোব ধৰিছে এতিয়া মানুহকেইজনে যে কোব দিলাক যেকেইজন চলি কোব দিছে একজন সৰু চলি মানে কি তেওঁলোকে জানাই হোৱা নাই মানে জানিছে যেনিবা খানা খাবলৈ কিন্তু তেওঁলোকৰ বয়স ইমান এটা হোৱা নাই কাৰণ তেওঁলোকক যে কোবাইছে যধে মধে কোবাইছে যেতিয়া আমি ভিডিঅ' কৰিব ললো তেতিয়াহে তেওঁলোকে মানে কোবাৰ পৰা বিৰত থাকিল ইতিমধ্যে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ জনাব বিচাৰো যে তেওঁলোকে যে পুলিচ বা আমাৰ যিখিনি সাধাৰণ ৰাইজৰ লগত তেওঁলোকে মিলি চলিব কয় সততাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাই আছো ওলোটা ছবিহে কাৰণ কিয় পুলিচ বাহিনীখিনি আমাক খুটপুচ কৰি কি হৈছে ঘটনাটো বুজ ল'ব লাগিছিল কিন্তু বুজ নলোৱাকৈ আমাক আহি তেওঁলোকে জধাই মধাই কোবাৰ কাৰণে আমি অলপ দুখিত হৈছো দুখ পাইছো অলপ মনত কাৰণ কিয় এনেকুৱা যদি পৰিস্থিতি হৈ থাকে মানে কি আমি অলপ মানে দুখ পাওঁ কাৰণ কিয় আমি ইয়াৰে মানুহ আমি ইয়াতে থাকিব লাগিব আজি নহয় সদায় আমি ইয়াত থাকিব লাগিব ইয়াত থাকি যদি আমি এনেকুৱা পৰিস্থিতি ফৰেষ্ট ডিপাৰ্টমেণ্ট বা পুলিচ বিষয়াসকলৰ লগত যদি আমি এনেকুৱা ধৰণৰ কেঁচামতি কৰি থাকিব লাগে আমাৰ ভাল নালাগে কাৰণ কিয় যেকেইজন ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছিল সেইকেইজনক লৈ অলপ তদন্ত কৰক বা যেকেইজন পুলিচ বাহিনীয়ে লাভদাংগুৰি আউটপোষ্টৰ যেকেইজন ব্যক্তিয়ে আমাক ইয়াত খুব মাৰধৰ কৰিছে পুলিচ বাহিনীয়ে তেওঁলোকক অলপমান তদন্ত কৰক আমি অসমৰ DGP ছাৰক অনুৰোধ জনাওঁ যে তেওঁলোকে অলপ যাতে তদন্ত কৰি আমাক অলপমান ন্যায় প্ৰদান কৰে আমি 1 তাৰিখৰ দিনাখন ইয়াতে খানা খাব আহিছিলোঁ লগ বন্ধুগিলাৰ লগত মানে আহি মেথেন তাৰমানে পুলিচ প্ৰশাসন আহি মেথেন অলপমান মাৰধৰ কৰলাক মাৰধৰ কৰাৰ পাছত মই সুধে আপুনি কি পঢ়ি আছে বুলি ক'লাক তাৰপিছত মই ক'লোঁ মই হাই ছেকেণ্ডাৰী পঢ়ি আছোঁ তাৰপিছত সি ক'লাক তুমি বেছি গৰম দেখুৱাই আছা নেকি মই একো ভুলে কৰা নাই মই কি গৰম দেখুৱাম তোক সেনেকৈ ক'লোঁ তাৰপাছত ছাৰে ক'লাক তোৰ মই কি কয় চাৰ্টিফিকেট তোৰ মই কিনকে তই এক্সাম দিয়া কিনকে তই স্কুলত নাম ভৰ্তি কৰা মই চাই আছোঁ তোৰ চাৰ্টিফিকেট মই কেঞ্চেল কৰি দি আছোঁ বুলি কৈছে আৰু ছাৰে আইচি ছাৰে কৈছে 1 তাৰিখ আছিল জানুৱাৰী তাতে আমি ফেমিলি লৈ পেলাই খানা খাব আহিলোঁ খানা খাব অহাৰ পিছত আমি খানা পিনা মানে খাৱা হোৱা নাই খানা খাৱা নোহোৱাৰ আগতে মানে অলপমান তাৰমানে কাজিয়া হৈ আছিল তাৰপিছতে মানে পুলিচ আহি পেলাই মানে কিছুমান কাজিয়া হৈ আছিল অলপ কাজিয়া হৈ থকাৰ পিছত মই ক'লোঁ যে কাজিয়া এনে মানে চলিগিলাৰ লগত খানা খাওঁ পাৰ্টিৰ মানুহৰ লগতে খানা হৈ আছিল খানা হৈ থকাৰ পিছত মই আৰু ওচৰ চুবুৰ মানে গ'লোঁ কি হ'ল বুলি
যাৱাৰ পিছত লগে লগে মানে পুলিচ যে মাতিছে সিহঁতে মইতো গম নাপাওঁ তাৰপিছত লগে লগে পুলিচ আহি পেলাই সিহঁতে পুলিচ মাতিছে মাতাৰ পিছত পুলিচ আহি পেলাই মোক ডাইৰেক্ট ধাক্কা দিছে এইটো অফিচাৰ আই চি ছাৰ দামদাংগুৰি আই চি ছাৰ ধাক্কা দিছে তাৰ কাৰণে মানে বহুত বেয়া লাগিল মোৰ যদি 1 তাৰিখে যদি খানা খাব আহি পেলাই যদি এনেকুৱা পুলিচত থাকা ফৰেষ্টত থাকা আৰু আমি নিজৰ মাটিত আমি খানা খাই আছো সিহঁতে ফৰেষ্টৰ মানুহ আহি কোনো একো কথা ক'ব লগা আমাৰ কোনো পাৰ্মিশ্যনে নাই আমাৰ নিজৰ মাটিত আমি খানা খাই আছো আমি যদি সিপাৰে যদি আমি খানা খাব গেলো হয় সিপাৰে খানা খাব গেলে আমি সিহঁতৰ কথা শুনলো হয় যাম আমাক ইয়াৰ পৰা আউট কৰি দেই নিজৰ মাটিত খানা খাই আছো আমি আমাক নিজৰ মাটিৰ পৰাই আমাক আউট কৰি দেই ইয়াৰ পৰা গোটেইকেইটা আউট ইয়াতে খানা খাব নালাগে আউট আহি পেলাই ল'ৰাকেইটা কোবাইছে মোকতো প্ৰথম ধাক্কা দিছে কি কাৰণত বা মোক নামাৰিল ধাক্কা দিছে গটিয়াইছে তাৰপিছত বাকী ল'ৰাখিনি মাৰি দিছে মোৰ ফেমিলি আছে মা আছে আমি একেলগে খানা খাব আহিছিলোঁ তে সিহঁতো আহিল লাগবাৰী আহিলা কিয় মাৰিল তোক তইতো এই মাত্ৰ আহিলি এইটোতো ভাল লগা নাই 1 তাৰিখে যদি এইখিনি হয় তে মই ক'ব লগা এইখিনি আছিল আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত